এনেকুৱা এটা সময় য'ত জাতিয়ে নিজৰ আত্মপৰিচয় বিচাৰি হাবাথুৰি খাব লগা হৈছে, য'ত ষড়যন্ত্ৰকাৰীসকলে অসমীয়া মানুহৰ অস্তিত্বক, নিজৰ ভাষাক, সংস্কৃতিক চেপি খুলি হত্যা কৰিবৰ কাৰণে উদ্যত হৈছে। সেই সময়তে স্বাভিমানী অসমীয়া মানুহে নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, নিজৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে সংগ্ৰামত সামিল হৈছে। এই সংগ্ৰামক বাধা দিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলিছে। হত্যা কৰা হৈছে ফুল কমলীয়া শিশুক। 1 ঘণ্টাৰ ভিতৰত 4-5 গৰাকী ব্যক্তিক এই গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰান্তত হত্যা কৰি দিয়া হ'ল। দমন চলিছে, প্ৰলোভন চলিছে, বিভাজনৰ ৰাজনীতি চলিছে। বিজেপিৰ 1500 টকীয়া ভক্তৰ ব্যাপক অপপ্ৰচাৰ চলিছে। সকলো চলাৰ পাছতো এই সংগ্ৰামক, এই আন্দোলনক বাধা দিব পৰা নাই, বন্ধ কৰিব পৰা নাই, স্তব্ধ কৰিব পৰা নাই। আৰু অসমৰ জনগণৰ সংগ্ৰামী চেতনাক কেতিয়াও কোনো শক্তিয়ে বাধা দিব নোৱাৰে, এই কথা স্পষ্ট। এই কথা স্পষ্ট। কোনো ভয় ভাবুকি, দমন উৎপীড়ন, বিভাজনৰ ৰাজনীতি কোনো কথাই আমাৰ অসমৰ মানুহৰ ইপ্সিত লক্ষ্যৰ যি সংগ্ৰাম, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যি সংগ্ৰাম, এই সংগ্ৰামক বন্ধ, স্তব্ধ, ৰুদ্ধ কৰিব নোৱাৰে, এই কথা ঠিক। বিভিন্ন কথা বতৰা চাৰিওফালে চলি আছে, চলি থাকিব ৰাইজ। কেৱল মাত্ৰ মোৰ এটাই অনুৰোধ, বিচলিত নহ'ব। আমাৰ ঐক্যবদ্ধ জনতাক ভাগ ভাগ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব। গতিকে আমি সদায় সতৰ্ক দৃষ্টি নিক্ষেপ কৰিব লাগিব, সজাগ হৈ থাকিব লাগিব। অসমৰ মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰিবৰ কাৰণে চলাই আছে ষড়যন্ত্ৰ। উজনি নামনি এনেকৈ ষড়যন্ত্ৰ চলিছে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামে বুলি ষড়যন্ত্ৰ চলিছে। জনগোষ্ঠীসমূহকো তেওঁলোকক ভাঙি থান বান কৰিবৰ কাৰণে বা সমগ্ৰ সংগ্ৰামী যাত্ৰাটোৰ পৰা তেওঁলোকক আঁতৰাই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা চলিছে। গতিকে এইবোৰ বিষয়ত আপোনালোকে সকলোৱে দৃষ্টি নিক্ষেপ কৰিব লাগিব। লক্ষ্য এটাই, খিলঞ্জীয়া মানুহৰ নিজৰ অধিকাৰ সাব্যস্ত কৰা। এইখন অসমত যাতে আমি সৰ্বকালৰ কাৰণে যাতে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে নিজৰ প্ৰভুত্ব আৰু আধিপত্য বৰ্তাই ৰাখিব পাৰে, সৰ্বকালৰ কাৰণে যাতে নিজৰ মূৰ থিয় কৰি, নিজৰ মেৰুদণ্ড ফোন কৰি যাতে এইখন অসমত যাতে অসমৰ অসমীয়া জনগণে জীয়াই থাকিব পাৰে, কোনো দিল্লী, কোনো দিছপুৰে অসমৰ মানুহৰ, খিলঞ্জীয়া মানুহৰ অধিকাৰক যাতে কাঢ়ি লৈ যাব নোৱাৰে, তাৰ কাৰণে সকলোৱে সংগ্ৰামত ব্ৰতী হ'ব লাগিব। এই অধিকাৰ প্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম, ইয়াত ইতিমধ্যে কবৰ দৰে আমাৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ এই সংগ্ৰাম, আমাৰ সম্পদ, আমাৰ নিজৰ সম্পদ, এই সম্পদৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ থাকিব লাগিব। আইৰ মুখৰ ভাষা আমাৰ নিজৰ ভাষা, ইয়াত কাৰো অনুমতি লৈ আমি এই ভাষা ৰক্ষাৰ সংগ্ৰামত চামিল হোৱা নাই। আমি নিজে নিজৰ মাৰ ভাষাক ৰক্ষা কৰিবৰ কাৰণে এই সংগ্ৰামত চামিল হৈছো। এই সংগ্ৰামত চামিল হৈছো আমাৰ নিজৰ সংস্কৃতিক বচাবৰ কাৰণে। বহিৰাগত প্ৰভুত্ববাদী সংস্কৃতিয়ে যাতে আমাৰ সংস্কৃতিক নিশকতীয়া কৰিব নোৱাৰে, সংস্কৃতিৰ চৰণীয়া পথাৰত যাতে কোনো কাৰণতে আমাৰ সাংস্কৃতিক যাতে অপসংস্কৃতি বা বহিৰাগত সংস্কৃতিয়ে নিষেধ কৰিব নোৱাৰে, তাৰ কাৰণে এই সংগ্ৰাম। এই সংগ্ৰাম এই কাৰণে যাতে বাহিৰৰ পৰা লক্ষ লক্ষ বিদেশী আনি আমাৰ অসমৰ জনগণক, জনসাধাৰণক যাতে জনসাধাৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে, তাৰ কাৰণে কৰা সংগ্ৰাম। কাৰণ তেওঁলোকৰ লক্ষ্য এটাই, সামাজিকভাৱে, ৰাজনৈতিকভাৱে অসমৰ জনগণক তেওঁলোকে যাতে আউট নাম্বাৰ কৰি দিয়ে, যাতে কোনো কাৰণতে নিৰ্ণায়ক ভূমিকা যাতে তেওঁলোকে পালন কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰক্ষা কৰিছে, এই ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। দিল্লীয়ে জানে যে ভাৰতবৰ্ষত যদি জাতি আছে, এটাই জাতি, যি জাতিয়ে কেতিয়াও অন্যায় হত্যা নকৰে, হ'ব পাৰে সংখ্যাগতভাৱে কম,
নকৰে, গ্ৰহণ নকৰে, সংগ্ৰাম ধাৰাবাহিকভাৱে অব্যাহত ৰাখে। নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ সংগ্ৰামেই নহয়, ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামতো এই জাতিটোৱে নিজৰ শক্তিশালী ৰূপত আগবঢ়াই লৈ যায়। আৰু সেইকাৰণে তেওঁলোকে ভাবিছে যে এইবাৰ যদি এই জাতিটোক তেওঁলোকক যদি আমি একেবাৰে তেওঁলোকৰ মেৰুদণ্ড ভাঙি দিব পাৰোঁ, তেওঁলোকক এটা পংগু জাতিসত্তাত যদি পৰিণত কৰিব পাৰোঁ, তেওঁলোকে যাতে আগন্তুক দিনত সামাজিক ৰাজনৈতিক ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্ণায়ক ভূমিকা যাতে গ্ৰহণ কৰিব নোৱাৰে, সেইকাৰণে বিদেশীক আনি সংস্থাপিত কৰি সামাজিক ৰাজনৈতিকভাৱে নিশেষ কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে, দিল্লীয়ে ৰচনা কৰিছে। কিন্তু যি জাতিয়ে কেতিয়াও এনেকুৱা ধৰণৰ আক্ৰমণক কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাই, আজিও মই নাভাবোঁ যে তেওঁলোকৰ এই ষড়যন্ত্ৰ সফল হ'ব। এই কথা মই বিশ্বাস নকৰোঁ। আৰু অসমৰ জনতায়ো সেইকাৰণে এতিয়া এই ষড়যন্ত্ৰ আৰম্ভ হোৱাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে আৰু অসমৰ জনতাই দেখুৱাই দিলে যে ভাৰতীয় মানুহ, তোমালোকে দিল্লীয়ে কৈ দিয়া কথা বিভিন্ন প্ৰান্তত তোমালোকে সহ্য কৰিব পাৰা, দেশৰ গণতন্ত্ৰক যেতিয়া হত্যা কৰিব খোজে তেতিয়া তোমালোকে সহ্য কৰিব পাৰা, ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক ভৰিৰে মোহাৰি তছনছ কৰি দিব পাৰে, তোমালোকে সহ্য কৰিব পাৰা। কিন্তু অসমৰ জনতাই এই অন্যায়, এনেকুৱা অসাংবিধানিক কাৰ্যক কেতিয়াও সহ্য নকৰে, এই কথা অসমৰ জনতাই দেখুৱাই দিয়ে। আৰু সেইকাৰণে অসমৰ জনতা জগাৰ পাছত ভাৰতীয় মানুহ হাৰ পাই উঠিছে। আৰু অসমৰ জনতা জগাৰ পিছত পৃথিৱীৰ বিভিন্ন প্ৰান্তত, পৃথিৱীৰ বিভিন্ন মানুহে বিভিন্ন ৰাষ্ট্ৰত এই আইনৰ বিৰোধিতা কৰিছে। কথা এটাই, এই আইনখন ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু শক্তিশালী গণতন্ত্ৰৰ সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে অত্যন্ত ভয়াৱহতাৰ ইংগিত কঢ়িয়াই আনিব। আৰু সেইকাৰণে ৰাষ্ট্ৰসংঘয়ো ইয়াৰ বিৰোধিতা কৰিছে, সকলোৱে বিৰোধিতা কৰিছে। এইকাৰণে এইখন আইনে ভাৰতীয় সম্প্ৰদায়, ভাৰতীয় সমাজ, ভাৰতীয় সভ্যতা, ভাৰতীয় সংস্কৃতি, ভাৰতীয় মানুহৰ সমন্বয় আদৰ্শ, ভাৰতীয় মানুহৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, ভাৰতীয় মানুহৰ সমাজ, সংস্কৃতি, সভ্যতা, সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এই আইন অত্যন্ত ভয়াৱহ। কেৱল মাত্ৰ অসমীয়া মানুহৰ ভৱিষ্যতক অন্ধকাৰৰ বিষয়ে ঠেলি দিয়াই নহয়, ভাৰতীয় মানুহৰ কাৰণেও এইখন আইন অত্যন্ত ভয়াৱহ। সেইকাৰণে চাৰিওফালে অসম জগাৰ পাছত ভাৰতীয় মানুহ জানিছে, পৃথিৱীতো ইয়াৰ ব্যাপক প্ৰতিবাদ চলিছে। গতিকে ৰাইজ, মই দীঘলীয়া কৰিব খোজা নাই, কেৱল এটাই কথা কৈছো, সকলোৱে গণতান্ত্ৰিক অহিংস সংগ্ৰামত বিশ্বাস ৰাখক। গণতান্ত্ৰিক অহিংস সংগ্ৰামৰ যি শক্তি, সেই শক্তি আন কোনো সংগ্ৰামত নাই। পৃথিৱীৰ সমাজ পৰিৱৰ্তনৰ ইতিহাসত যিমানবোৰ গণসংগ্ৰাম চলিছে, তাই সেই সংগ্ৰামসমূহত গণতান্ত্ৰিক সংগ্ৰামে নিজৰ শক্তি দেখুৱাই আহিছে, নিজৰ শক্তিক প্ৰতিষ্ঠা কৰি আহিছে। আৰু সেইকাৰণে অসমৰ জনতাৰ ওপৰত মোৰ বিনম্ৰভাৱে আহ্বান, সকলোৱে গণতান্ত্ৰিক আদৰ্শ, গণতান্ত্ৰিক চিন্তা চেতনা আৰু গণতান্ত্ৰিক গণসংগ্ৰামক বিশ্বাস ৰাখি আমি আমাৰ ইচ্ছিত লক্ষ্যত আমি সকলো উপনীত হ'ব লাগিব। অন্যায় নাইকিয়া কৰি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। যি অবিচাৰ চলাইছে, এই অবিচাৰৰ অৱসান হ'ব লাগিব। অসমত অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণ, অসমীয়া খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত নোহোৱালৈকে এই সংগ্ৰাম চলিব। আৰু এই সংগ্ৰাম অসমীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম। গতিকে ৰাইজ, আমি দীঘলীয়া বুলি কোৱা কথাটোৰ লগত তেওঁলোকে দিব খোজা মিনিংটো ইয়াত নাই। 21 চনৰ মিনিংটো দিব খোজে, সেই মিনিং নাই। আমি অসমৰ জনগণে বাৰে বাৰে প্ৰতাৰিত হৈ আহিছোঁ। অসমক বাৰে বাৰে তেওঁলোকে লুণ্ঠনৰ ভূমি হিচাপে ব্যৱহাৰ কৰে। সম্পদ লুণ্ঠন হয় আৰু সম্পদৰ ওপৰত আমাৰ অধিকাৰ কেতিয়াও অসমীয়া জনগণৰ সাব্যস্ত নহয়। এয়াই হ'ল দিল্লীৰ নীতি। গতিকে এই নীতি এইবাৰ অৱসান কৰিব লাগিব। আৰু সেইকাৰণে আমি যে সংগ্ৰাম কৰি আছো, বাৰে বাৰে দীঘলীয়া হ'ব, মূল লক্ষ্য অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, সম্পদৰ ওপৰত ৰাজনৈতিকভাৱে অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, ভাষা সংস্কৃতি ৰক্ষাৰ সংগ্ৰাম। গতিকে এই মিনিং, যিটো অৰ্থ, ইয়াক তেওঁলোকে যিটো এটা বেলেগ অৰ্থ দিবলৈ চেষ্টা কৰিছে, তেওঁলোকে এজেণ্ডাক লৈ কাম কৰে। আমাৰ এজেণ্ডা জাতীয় এজেণ্ডা, জাতি ৰক্ষাৰ এজেণ্ডা। আমাৰ ইয়াত বেলেগ কোনো এজেণ্ডা নাই। কোনোবাই যিটো তেওঁলোকে বেলেগ ধৰণৰ অৰ্থ দিব খোজে, জাতিৰ ভৱিষ্যত ৰক্ষাৰ এজেণ্ডাই আমাৰ মূল এজেণ্ডা। তেওঁলোকৰ দৰে
500 টকীয়া 1000 টকীয়া নোট বিলাই মানুহক গুণগত ৰাজনীতিক ধ্বংস কৰি গুণগত ৰাজনীতিৰ পৰিৱেশ নিষেধ কৰি বগাভাস টকীয়াই কাউৰী আমন্ত্ৰণ কৰাৰ ৰাজনীতিৰ লক্ষ্য আমাৰ অসমৰ জনগণৰ নহয়। অসমৰ জনগণৰ লক্ষ্য নীতি আৰু আদৰ্শত প্ৰতিষ্ঠিত সমাজ হ'ব লাগে। তাত জনতাই নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে নিজৰ অধিকাৰসমূহ যাতে সকলোৱে স্বচ্ছন্দে উপভোগ কৰিব পাৰে। ৰাজনীতি ৰাইজৰ ৰাজনীতি জনতাৰ পক্ষত হয়, তাক কোনোৱে সাহস কৰিব নোৱাৰে। নিজৰ কাৰণে চেনেল গঢ়াৰ নিজৰ কাৰণে পেপাৰ খোলাৰ কোনো সাহস যাতে অসমৰ জনতাই যিসকল জনপ্ৰতিনিধিক পঢ়ায় তেওঁলোকে যাতে সাহস কৰিব নোৱাৰে। দিল্লীত দিছপুৰত বিভিন্ন প্ৰান্তত 10-15টা ফ্লেট বনোৱাৰ ৰাজনীতি যাতে এইখন অসমত নহয়। আৰু সেইকাৰণে তেওঁলোকে এই পৰিৱেশ দেখি থকাৰ কাৰণে তেওঁলোকে ভাবে যে অসমত পইচা ছটিয়াই দিব আৰু তেওঁলোকক চাৰিওফালে উঠি পৰি তেওঁলোকক ভোট দিব। সেই দিনৰ অৱসান হ'ব লাগিব। অসমত গুণগত ৰাজনীতিৰ পৰিৱেশ আহিব লাগিব। অসমত আদৰ্শ নীতি খিলঞ্জীয়াবাদী দৰ্শন জাতীয়তাবাদী দৰ্শনৰ আধাৰত অসমৰ জনতাই নিজৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব খোজে। এইটোৱেই হ'ল আমাৰ এই সংগ্ৰামৰ মূল লক্ষ্য। এয়াই অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত প্ৰতিষ্ঠা কৰাৰ আমাৰ সংগ্ৰামৰ মূল এজেণ্ডা। গতিকে ৰাইজ, মই আপোনালোকৰ ওচৰত পুনৰবাৰ সংগ্ৰামী অভিনন্দন জনাই সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা জনাই আপোনালোকৰ পৰা আমি ছাত্ৰ সন্থাৰ পৰিয়ালে সংগ্ৰামী যিসকল নেতৃত্ব গ্ৰহণ কৰিছোঁ সকলোৱে আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে সংগ্ৰাম অতি শক্তিশালী আৰু বলিষ্ঠভাৱে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। অসমীয়া জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ এই মহাসংগ্ৰামত অসমৰ সমাজ জীৱনলৈ ৰাইজে আশা কৰি থকা উদিত সূৰ্যই যাতে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে। য'ত আমি থিয় হৈ ঐক্যবদ্ধভাৱে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একেলগে সমস্বৰে আমি ক'বলৈ সক্ষম হ'ব পাৰোঁ, জয় অসম ধ্বনি দিবলৈ আমি সক্ষম হ'ব পাৰোঁ। সেই দিন আমি সকলোৱে আশা কৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ সেই দিন সমাগত, য'ত অসমীয়া জাতীয় সত্তা জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় ধ্বজাৰ তলত আমি অসমীয়া জনতা সমবেত হ'ম আৰু সমস্বৰে গাম অসমীয়া মানুহৰ জয় গাম, য'ত আমি সমস্বৰে চিঞৰিম জয় আই অসম। ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম, জয় অসম। কা বাতিল খবই লাগিব, কা বাতিল খবই লাগিব, কা বাতিল খবই লাগিব, কা বাতিল কৰক, কা বাতিল কৰক, কা বাতিল কৰক। জয় অসম, জয় অসম, জয় অসম।